ওয়েলকাম টু মাই চ্যানেল দুলদুল আসাম বন্ধুসকল আজিৰ পৰা মই এটা নতুন সিৰিজ আৰম্ভ কৰিছো মানে কিছুমান টেক নিউজ ডিজিটাল নিউজ আৰু কিছুমান অসমৰ নিউজ আপোনালোকক দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভিডিওটো চাই ভাল পাই লাইক কৰি দিব আৰু যদি বেয়া পাই ডিসলাইক বাটনটো আছেই আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ নিউজ হল এনআৰসিত নাম বাদ পৰা 19 লাখ লোকক ৰিজেকশন স্লিপ সেপ্টেম্বৰ মাহৰ ভিতৰত দিয়া হ'ব জানিব পৰা হৈছে বন্ধুসকল এই মাহত যদি এই আগষ্ট মাহত যদি বানপানী আৰু কৰোনাক যদি নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ পিছত আপোনালোকৰ সেপ্টেম্বৰ মাহত পূৰ্ণাংগ নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা 19 লাখ লোকক ৰিজেকশন স্লিপ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে ভবা ধৰণে আগষ্ট মাহৰ ভিতৰত যদি পৰিস্থিতি স্বাভাৱিক হৈ যায় অহা সেপ্টেম্বৰ মাহত জিলাই এনআৰসিৰ পৰা নাম বাদ পৰা লোকসকলক কাৰণসহ ৰিজেকশন স্লিপ প্ৰদান কৰা হ'ব ইয়াৰ বাবে এনআৰসি কৰ্তৃপক্ষই ইতিমধ্যে বিশেষ সফটওয়্যাৰ প্ৰস্তুত কৰি জিলাসমূহলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে আমেৰিকাটো বন্ধ হ'ব টিকটক হয় বন্ধুসকল ডনাল্ড ট্ৰাম্পে ইতিমধ্যে প্ৰেছ বিবৃতিত জনাইছে যে আমেৰিকাত যেটো টিকটক বন্ধ কৰাৰ পূৰ্ণ প্ৰচেষ্টা চলাই আছে ভাৰতৰ পাছতে আমেৰিকাও হেহতিয়াকৈ আৰম্ভ কৰিছে চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে অচিৰেই আমেৰিকাত বন্ধ কৰা হ'ব জনপ্ৰিয় চীনা এপ টিকটক এই টিকটক এপ বন্ধ কৰাৰ কাৰণে ইতিমধ্যে মাৰ্কিন প্ৰশাসনে চিন্তা চৰ্চাৰ লগতে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাও জনাইছে দিনটোৰ তৃতীয় গুৰুত্বপূৰ্ণ নিউজ হল বন্ধুসকল পঞ্চম শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব মাতৃভাষা আৰু 2030 লৈকে সকলো মহাবিদ্যালয় হ'ব স্বতন্ত্ৰ আৰু এই কথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদ মাধ্যম যোগে অৱগত কৰিছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ যেটো সংবাদমেল পতা হৈছিল হেতু সংবাদমেলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ 4টা স্তৰত বিভক্ত হ'ব শিক্ষা প্ৰক্ৰিয়া আৰু 2030 লৈকে সকলো মহাবিদ্যালয় হ'ব স্বায়ত্তশাসিত চতুৰ্থটো নিউজ হল বন্ধুসকল ভ্যাকচিনৰ ওপৰত ভাৰতত 7টা কোম্পানী ভ্যাকচিন প্ৰস্তুত কৰাৰ দিশত আগবাঢ়ি আছে আৰু ইয়াৰে দুটা সম্পূৰ্ণৰূপে ভাৰতীয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাক্তৰ হৰ্ষবৰ্ধনে এই কথা প্ৰকাশ কৰে যে এই ভ্যাকচিন দুটাৰ অলৰেডি মানৱ দেহত পৰীক্ষা কৰা হৈছে উল্লেখযোগ্য যে ভাৰতত কৰোনা ভ্যাকচিন প্ৰস্তুত কৰাৰ পাছত কাক আগতে দিয়া হ'ব সেই সম্পৰ্কেও চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা কৰা আৰম্ভ কৰিছে সূত্ৰসমূহে এই কথা প্ৰকাশ কৰি কয় যে ভ্যাকচিন বজাৰলৈ ওলোৱাৰ পিছত সৰ্বপ্ৰথমে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত আগহাৰিত থকাসকল জ্যেষ্ঠ নাগৰিক আগৰে পৰা ৰোগগ্ৰস্ত হৈ থকাসকল অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক আগতে কৰোনা ভ্যাকচিন দিয়া বিষয়ে চিন্তা চৰ্চা চলি আছে পঞ্চমটো খবৰ হল বন্ধুসকল দিল্লীৰ আকাশত ড্ৰোন উৰন্ত সজুলি নিষিদ্ধ আৰক্ষীৰ হয় বন্ধুসকল আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ আকাশত ড্ৰোন উৰন্ত সজুলি উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে দিল্লী আৰক্ষী আয়ুক্তই আজি এই নিৰ্দেশনা জাৰি কৰি জনাইছে যে এই নিৰ্দেশনা উল্লংঘন কৰিলে ভাৰতীয় দণ্ডবিধি 188 ৰ অধীনত শাস্তিৰ যোগ্য হ'ব তো আপোনালোকৰ যদি কোনোবা দিল্লীত আছে সাৱধান এই কেইদিন আপোনালোকে 15 আগষ্টলৈকে ড্ৰোন উৰাব চেষ্টা নকৰিব নহলে শাস্তি পাব আজিৰ দিনটোৰ শেষৰ খবৰটো হল বন্ধুসকল এই লকডাউনত হ্ৰাস পাইছে প্ৰদূষণ সেই কাৰণে এইবাৰ উৎকট গৰমৰ পৰা অলপ হোকা পাইছে দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো জুন জুলাই মাহত প্ৰচণ্ড গ্ৰীষ্মৰ প্ৰবাহৰ বাবে জনজীৱন এক প্ৰকাৰ বিপৰ্যস্ত কৰি তোলে যদিও এইবাৰ ইয়াৰ বিপৰীত প্ৰভাৱ পৰা দেখা গৈছে বিশেষকৈ মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰততো লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাত জলবায়ুত ইতিবাচক প্ৰভাৱ পৰিছে ইয়াৰ ফলতে অসম সহ উত্তৰ পূৰ্বাঞ্চল সমূহতো বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে ফলত এই পৰ্যন্ত নাই উৎকট গৰম তো বন্ধুসকল আজি নিউজ কেইটা আপোনালোকে শুনি কেনে পালে নিশ্চয় কমেন্ট বক্সত শেয়াৰ কৰি জনাব আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই আজিৰ পৰা এনেকৈ আপোনালোকক কিছুমান নিউজ দিয়া চেষ্টা কৰিম সো আশা কৰো আপোনালোকে ভাল পাইছে এই নিউজ সিৰিজটো সো এতিয়ালৈ আহু বন্ধুসকল জয় অসম